পোষ্ট অফিসত একাউন্ট থাকিলে আপুনি পাব 4,50,000 টকা। পোষ্ট অফিসৰ বাম্পাৰ অফাৰ। পোষ্ট অফিসত এবাৰ বিনিয়োগ কৰিলেই আপুনি পাব 4,50,000 টকা। কোনে কোনে আৰু কেনেকৈ পাব এই টকা, এই সন্দৰ্ভত জনাই আছোঁ সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। দৰ্শকসকল, ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক কৈ দিছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, নহ'লে কিন্তু আপোনালোকে বুজি নাপাব। পোষ্ট অফিসত এবাৰ মাত্ৰ বিনিয়োগ কৰক, আপুনি সুদ হিচাপে লাভ কৰিব 4,50,000 টকা। ক'ত কেনেকৈ বিনিয়োগ কৰিব লাগিব আৰু পোষ্ট অফিসৰ পৰা কেনেকৈ আপুনি 4,50,000 টকা লাভ কৰিব চাওঁ আহক। শিশু, বৃদ্ধ, যুৱক বা মহিলা সকলোৰে বাবে পোষ্ট অফিসত বিভিন্ন সঞ্চয় প্ৰকল্প আছে। বিশেষ বিষয় হৈছে যে এই বিনিয়োগসমূহে যদিও শক্তিশালী ৰিটাৰ্ণ প্ৰদান কৰে, চৰকাৰে নিজেই বিনিয়োগকাৰীক অৰ্থৰ নিশ্চিত নিৰাপত্তা দিয়ে। এই স্কিমসমূহত সৰু বিনিয়োগো যথেষ্ট মুনাফাদায়ক হয়। তেনে এক প্ৰতিশ্ৰুতিশীল স্কিম হৈছে পোষ্ট অফিচ টাইম ডিপজিট স্কিম, য'ৰ পৰা কেৱল সুদ হিচাপেই 4 লাখ টকাতকৈ বেছি আয় কৰিব পাৰি। পোষ্ট অফিচৰ নিৰাপদ অৰ্থ আৰু শক্তিশালী ৰিটাৰ্ণ চাওঁ আহক। মানুহে প্ৰায়ে তেওঁলোকৰ আয়ৰ কিছু অংশ সঞ্চয় কৰাৰ পৰিকল্পনা কৰে আৰু এনে স্থানত বিনিয়োগ কৰে যিয়ে নিৰাপদ অৰ্থ নিশ্চিত কৰে আৰু চমৎকাৰ ৰিটাৰ্ণো প্ৰদান কৰে। প্ৰচুৰ সুদৰ উপৰিও অইন কেইবাটাও সুবিধা পোৱা যায়। চৰকাৰে 5 বছৰৰ বাবে বিনিয়োগৰ ওপৰত 7.5% সুদৰ হাৰ প্ৰদান কৰে। এই প্ৰকল্পৰ নামৰ পৰাই বুজা গৈছে যে বিভিন্ন ম্যাদৰ বাবে বিনিয়োগ কৰিব পাৰে আৰু বিনিয়োগৰ ওপৰত আৰ্জিত সুদৰ হাৰ ভিন্ন হয়। এবছৰৰ বাবে বিনিয়োগ কৰিলে 6.9% সুদ পোৱা যায় পোষ্ট অফিচত। 10 বছৰৰ বাবে বিনিয়োগ কৰিলে 7% সুদ পোৱা যায় আৰু 3 বছৰৰ বাবে বিনিয়োগ কৰিলে 7.1% সুদ পোৱা যায়। 5 বছৰৰ বাবে বিনিয়োগৰ ওপৰত 7.5% সুদ দিয়ে পোষ্ট অফিচে আৰু সৰ্বনিম্ন 1,000 টকা দি এই একাউণ্ট আপুনি খুলিব পাৰে। বিনিয়োগৰ ওপৰত সুদ বাৰ্ষিকভাৱে বৃদ্ধি কৰা হয়। আৰু এতিয়া চাওঁ আহক, পোষ্ট অফিচত সুদৰ পৰা আপুনি কেনেকৈ 4,50,000 টকা আয় কৰিব পাৰিব। পোষ্ট অফিচ টাইম ডিপজিট স্কিমক পোষ্ট অফিচ ছেভিংছ স্কিমৰ তালিকাৰ সকলোতকৈ কাৰ্যকৰী চৰকাৰী স্কিমসমূহৰ মাজত এটা হিচাপে বিবেচনা কৰা হয়, কাৰণ ই শক্তিশালী সুদৰ হাৰ, নিশ্চিত আয় আৰু কৰ ৰেহাই দিয়ে। এই বিনিয়োগৰ মাধ্যমেৰে কেৱল সুদৰ পৰাই 4.5 লাখ টকা আয়ৰ সম্ভাৱনা আছে। বিনিয়োগৰ ওপৰত সুদৰ আয় নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে, এজন বিনিয়োগকাৰীয়ে 5 বছৰৰ বাবে 5 লাখ টকা বিনিয়োগ কৰিলে তেওঁ 2,24,978 টকা সুদ পাব আৰু মুঠ মেদ পূৰ্তিৰ পৰিমাণ হ'ব 7,24,978 টকা। পোষ্ট অফিচ টাইম ডিপজিট স্কিম আয়কৰ আইন 1961 ধাৰা 80(c)ৰ অধীনত কৰ ৰেহাইৰ সুবিধাও প্ৰদান কৰা হয়। অৰ্থাৎ আপুনি এই আয়ৰ পৰা কোনো ধৰণৰ চৰকাৰক টেক্স দিব নালাগে। গতিকে যদি আপুনি পোষ্ট অফিচত ইনভেষ্ট কৰিম বুলি ভাবিছে বা এই আঁচনিত ধন বিনিয়োগ কৰিম বুলি ভাবিছে, তেন্তে আপোনাৰ ওচৰৰ যিকোনো পোষ্ট অফিচৰ ব্ৰাঞ্চত যোগাযোগ কৰিব পাৰে।